Hello everyone. So আজি আমি চেপ্টাৰ 3 টো ষ্টাৰ্ট কৰিম যেটো হৈছে মেট্ৰাইসেছ। সো তোমালোকৰ এক্সামত চেপ্টাৰ 3 আৰু চেপ্টাৰ 4 এই দুইটাৰ পৰা একেলগে 13 মাৰ্কস আহিব। সো তোমালোকে ডেফিনেশনটো চাই লোৱা। A set of mn numbers arranged in the form of a rectangular array of m rows and n columns is called an m by n matrix. So কথাটো হৈছে এনেকুৱা, যদি আমি mn টা নাম্বাৰ লৈ সেই নাম্বাৰ কেইটা m টা ৰো আৰু n টা কলমত এটা ৰেক্টেংগুলাৰ এৰেঞ্জমেন্টত যদি লিখো তেতিয়া সেইটোকে কি ক'ব? ম্যাট্ৰিক্স বুলি ক'ব। একদম সিম্পল হয়, এইটো চেপ্টাৰ বহুতে ইজি, জাস্ট অলপ প্ৰেক্টিস কৰিলে হৈ গ'ল তোমালোকৰ। তো চোৱা ইয়াতে মই লিখিছো ইট ইজ ৰিটেন এজ, আমি কেনে ধৰণে লিখিছো mn টা নাম্বাৰ আছিল তাক আমি m টা ৰো লিখিছো। তো এনেকে আমাৰ ইয়াতে কেইটা ৰো থাকিব? m টা ৰো থাকিব। এই যিবিলাক আমাৰ হৰাইজন্টেল লাইন আছে এইবিলাকক ৰো বুলি ক'ব। এইটো এটা আমাৰ ৰো, ঠিক তেনেকে এইটো ৰো, ঠিক তেনেকে এইটো এটা ৰো। তো এনেকে ইয়াতে কেইটা ৰো আছে? m টা ৰো আছে, m ৰোজ। আৰু ঠিক তেনেকে যিবিলাক আমাৰ ভাৰ্টিকেল লাইন আছে এইবিলাকক কয় কুলম। তো এনেকে ইয়াতে কুলম আছে কিমানটা? m টা কুলম আছে। তো m টা ৰো আৰু m টা কুলমত আমি যদি এনেকে ৰেক্টেংগুলাৰ এৰেঞ্জমেন্টত যদি লিখো সেইটোকে কি ক'ব? ম্যাট্ৰিক্স বুলি ক'ব। তো ইয়াতে চোৱা, এইটো আমি জেনাৰেলি এনেকে লিখো ম্যাট্ৰিক্সটো জেনাৰেল ফৰ্মটো, আৰু ম্যাট্ৰিক্স বিলাকক সদায় আমি ক্যাপিটেল লেটাৰেৰে ডিনোট কৰো, ইংলিশ এলফাবেটৰ A B C D। ইয়াতে মই A লৈছো, এখানে ক্যাপিটেল লেটাৰেৰে। তোমালোকে সেটত যেনেকৈ কৰিছিলা, সেট বিলাক আমি সদায় ক্যাপিটেল লেটাৰেৰে ডিনোট কৰো, ঠিক তেনেকৈ ম্যাট্ৰিক্স বিলাকক ক্যাপিটেল লেটাৰেৰে ডিনোট কৰো। তো এতিয়া চোৱা, এই যিবিলাক আমাৰ ম্যাট্ৰিক্সত আমি নাম্বাৰ লম সেইবিলাকক কি কয়? ম্যাট্ৰিক্সটোৰ এলিমেন্ট বুলি কয়। তো এতিয়া চোৱা, ইয়াতে এলিমেন্ট বিলাক মই কেনেকৈ লিখিছো চোৱা। ফার্স্ট এলিমেন্টটো কি লিখিছো? A11। তো এই এলিমেন্টটো চোৱা আমাৰ ফার্স্ট ৰোত আছে, এইটো ফার্স্ট ৰো বুলি কয়। মই এনেকৈ লিখিলো বাৰু R1 বুলি কৈছো, ৰো 1, R1 means ৰো 1, ফার্স্ট ৰো। ঠিক তেনেকৈ এইটো সেকেন্ড ৰো, এইটো হৈছে থার্ড ৰো। তো এনেকৈ গৈ 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 এই লাষ্টটো কিমান নম্বৰ ৰো হ'ব? সো এইটো ফার্স্ট ৰো, সেকেন্ড ৰো, থার্ড ৰো, এনেকৈ কিমানটা ৰো আছে আমাৰ ইয়াতে? m টা ৰো আছে, গতিকে এইটো m নম্বৰ ৰো, আর m বুলি ডিনোট কৰিছো। ঠিক তেনেকৈ আমি এইমাত্ৰ মই কৈছো ভাৰ্টিকেল যিবিলাক লাইন থাকিব এইবিলাক ক'ব কুলম। তো এইটো ফার্স্ট কুলম, মই C1 এৰে ডিনোট কৰিলো, C1 এৰে ডিনোট কৰিছো কুলম 1। ঠিক তেনেকৈ এইটো কুলম 2, এইটো কুলম 3। তো এনেকৈ কিমানটা কুলম আছে ইয়াতে? n টা কুলম। তো এইটো Cn এৰে ডিনোট কৰিছো। তো বুজি পাইছা চাগে ৰো কোনবিলাকক কয়? ৰো ক'ব আমাৰ যিবিলাক হৰাইজন্টেল লাইন আছে এইবিলাকক ক'ব ৰো, আৰু ভাৰ্টিকেল লাইন বিলাকক ক'ব কুলম। তো এলিমেন্ট বিলাক কেনেকৈ লিখিছো চোৱা। এই A11 এইটো আমাৰ ক'ত আছে? ফার্স্ট ৰো আৰু ফার্স্ট কলমত আছে, সেইকাৰণে ইয়াতে সাফিক্সটোত মই লিখিছো A11। ঠিক তেনেকৈ এইটো এলিমেন্ট চোৱা, ফার্স্ট ৰোত আছে, সেকেন্ড কলমত আছে, গতিকে A12। এইটো এলিমেন্ট আছে আমাৰ ফার্স্ট ৰো, থার্ড কলম, A13। তাৰমানে তোমালোকে চোৱা, যদি এইটো যদি AIJ এনেকৈ যদি ভাবা, এই I টোৱে বুজাই আছে ৰো, কোনটো ৰোত আছে, আৰু ঠিক তেনেকৈ এই J টোই বুজাই আছে কুলম। বুজি পাইছা চাগে? তো ঠিক তেনেকৈ চোৱাচোন, এইটো এলিমেন্ট আমাৰ কি লিখিছো? A1n, গতিকে ফার্স্ট ৰোত আছে আৰু n নম্বৰ কলমত আছে। ঠিক তেনেকৈ এইটো এলিমেন্ট চোৱা, 33 টো যদি চাও A33, এইটো ক'ত আছে আমাৰ? থার্ড ৰো আৰু থার্ড কলম, এখানে A33 লিখিছো। এতিয়া যদি মই লিখিব লাগে এটা যিকোনো এটা এলিমেন্ট, সাপোজ এলিমেন্টটো আছে আমাৰ ফোর্থ ৰো, 4 নম্বৰ ৰোত আছে, আৰু সাপোজ ফিফথ কলমত আছে, 5 নম্বৰ কলমত আছে। এতিয়া আমি এইটো কেনেকৈ লিখিম? ফোর্থ ৰো, ফিফথ কলম, A45 এনেকৈ লিখিম। তো আমাৰ ম্যাট্ৰিক্সটো যেটা এলিমেন্ট থাকে আমি যেনেকৈ লিখিব লাগে সেই অনুযায়ী লিখি যাম। তো এইটো বুজি পাইছা চাগে? ঠিক তেনেকৈ চোৱা, এইটো m নম্বৰ ৰো, কুলম নম্বৰ 1, গতিকে AM1 লিখিছো। নেক্সট m নম্বৰ ৰো, কুলম 2, AM2, এনেকৈ আপ টু কিমানলৈকে গৈছে? AMn লৈকে গৈছে। তো এইটো হৈছে আমাৰ জেনাৰেল ৰিপ্ৰেজেন্টেশন অফ এ ম্যাট্ৰিক্স। তো ম্যাট্ৰিক্স এটাৰ আমাৰ জেনাৰেল ৰিপ্ৰেজেন্টেশনটো হৈছে এইটো। আৰু ইয়াতে চোৱা, মই আৰু লিখিছো, তো এইখিনি মই মুছি দিছো। তোমালোকে এই কথাখিনি যদি লিখি ল'ব লাগে, লিখোতে এটা কাম কৰিবা, ভিডিওটো মাজে মাজে পজ কৰি ল'বা আৰু লিখি ল'বা। আৰু অসমীয়া মিডিয়ামৰ বিলাকেও বিশেষ অসুবিধা নোপোৱা, ইয়াতে এইবিলাক লিখোতে ডেফিনেশন বিলাক ইমান সববিলাক লিখি নগলেও কথা নাই, কাৰণ এই ডেফিনেশন বিলাক তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে, অসমীয়াত লিখি দিয়া আছে, কিতাপৰ পৰা লিখি ল'বা। আৰু এইটো চেপ্টাৰত অসমীয়া মিডিয়াম বা ইংৰাজী মিডিয়াম বুলি এনেকৈ অসমীয়াত লিখা ইংৰাজীত লিখা বুলি বিশেষ প্ৰব্লেম নাই। ডেফিনেশন বিলাক কিতাপত দিয়া আছে, আৰু আমি প্ৰব্লেম বিলাকে সলভ কৰিব লাগে, গতিকে আমাৰ মেথছত অসুবিধা নাই। গতিকে
পিছত আৰু মোক সুধিব নালাগে যে স্যাৰ অসমীয়াবিলাক আমি কেনেকৈ লিখিম, অসমীয়াত নোটবিলাক দি দিয়ক, সেইবিলাক ক'ব লগা নাই। কাৰণ কিতাপত দিয়া আছে আৰু মেথছত আমাৰ এইবিলাক আৰু কি অসমীয়াত লিখিম, একেই কথা হয়। বুজিটো পাইছাই চাগে। তো ভিডিঅ'বিলাক পজ কৰি লিখি ল'বা। তো এইটো কি লিখিছোঁ চোৱা, এইখিনি মই মুচি দিছোঁ। এইটোতো বুজি পাইছা, আইটো বুজাব ৰ' আৰু জেটো বুজাব কুলম। তো ইয়াতে চোৱা, এই যিটো আমাৰ জেনেৰেল ৰিপ্ৰেজেণ্টেশ্যন আছে, এইটোকে আমি কম্পেক্ট ফৰ্মত যদি সৰুকৈ লিখিব লগা হয়, তেতিয়া আমি এনেকৈ ডিনোট কৰিম। কি লিখিছোঁ, এ ইকুৱেল এ আই জে। আমি বাৰে বাৰে এই গোটেইকেইটা এম এনটা কিমান আছে আমাৰ এম এন নাম্বাৰ আছে, তো এম এনটা নাম্বাৰ বাৰে বাৰে লিখি থকাতকৈ আমি কি কৰিছোঁ, এ আই জে বুলি লিখিছোঁ। চিম্পলি ইয়াতে এটাই এলিমেণ্ট লিখিছোঁ, এ আই জে, আৰু ইয়াতে লিখিলোঁ মই কি এম বাই এন। তো এতিয়া চোৱা, এই আইৰ ভেলুটো কি হ'ব পাৰে, আইৰ ভেলুটো আমাৰ 1 পৰা আই কি বুজাই আছে, নাম্বাৰ অফ ৰ' বুজাই আছে। তো গতিকে 1 পৰা m লৈকে যাব। ঠিক তেনেকৈ জেৰ ভেলুটো ক'লৈকে যাব, 1 পৰা n লৈকে, কাৰণ আমাৰ কি আছিল mটা ৰ' আৰু nটা কলম আছে। তো গতিকে আমি কম্পেক্ট ফৰ্মত বাৰে বাৰে গোটেইবিলাক এলিমেণ্ট লিখাৰ সলনি আমি চিম্পলি এটা এলিমেণ্ট লিখিছোঁ এ আই জে, আৰু এইটো ইয়াতে লিখি দিছোঁ m বাই n। তো বুজি পাইছা চাগে। তো এইখিনিয়ে কথা। এতিয়া মই তোমালোকক দুটামান মেট্ৰিক্সৰ এক্সাম্পল লিখি দিছোঁ। তো এক্সাম্পল চোৱা, এইখিনি পজ কৰি লিখিটো লৈছাই চাগে। তো এক্সাম্পল, সাপোজ মই যদি এনেকৈ লিখোঁ, যিকোনো মই নাম্বাৰ লৈছোঁ 1 2 3 6 7 0, এই মই 6টা নাম্বাৰ লৈছোঁ। এই 6টাক মই এনেকৈ এইটো এটা ৰেক্টেংগুলাৰ এৰেঞ্জমেণ্টত লিখিছোঁ। তেতিয়া এইটো কি হ'ব, মেট্ৰিক্স বুলি ক'ব। চিম্পল, এনেকৈ আমি যিমান এৰেঞ্জমেণ্ট লিখিম চববিলাককে কি কয়, এটা এটা মেট্ৰিক্স কয়। তো ইয়াতে আমাৰ ৰ' কেইটা আছে, নাম্বাৰ অফ ৰ', এইটো এটা ৰ' 1, এইটো হৈছে আমাৰ ৰ' 2, হয় না। তো এইফালে আমাৰ কলম কেইটা আছে, C1 C2 C3। গতিকে আমি ইয়াতে কি লিখিব পাৰোঁ, এইটো কি মেট্ৰিক্স বুলি ক'ম, এইটো 2/3। নাম্বাৰ অফ ৰ' আছে 2 আৰু নাম্বাৰ অফ কলম আছে 3। গতিকে এইটো কি ক'ব, 2/3 মেট্ৰিক্স। এইবিলাক আমি নিলিখিলেও হ'ব, এইটো জাষ্ট আমি চেক কৰাৰ কাৰণে দেখাই দিছোঁ। তো এই মেট্ৰিক্সটো ক'ব 2/3। সাপোজ এনেকৈ যদি এটা মই লিখোঁ 1 2 3 0 1 2 7 5, ৰেণ্ডমলি লিখিছোঁ দেই নাম্বাৰবিলাক, -1 0 1 0। তো ইয়াতে চোৱা দেই, এইটো ফাৰ্ষ্ট ব্ৰেকেট ইউজ কৰিছোঁ, কিছুমান কিতাপত তোমালোকৰ এইটো থাৰ্ড ব্ৰেকেটো ইউজ কৰা থাকে। তো যাৰ যিটো ভাল লাগে ইউজ কৰিলেই হ'ল। তো এইটো কি মেট্ৰিক্স বুলি ক'ম, ইয়াতে আমাৰ নাম্বাৰ অফ ৰ' কিমান আছে, হৰাইজণ্টেল লাইন চেক কৰা 1 2 3, আৰু নাম্বাৰ অফ কলম কিমান আছে, ভাৰ্টিকেল লাইন 1 2 3 4। তো এইটো মেট্ৰিক্সক ক'ব 3/4 মেট্ৰিক্স। তো এইটো মেট্ৰিক্সতে চোৱাচোন, তো মই যদি সুধোঁ এই মেট্ৰিক্সটোত A12 এই এলিমেণ্ট কোনটো হ'ব, A12। সো A12 মানে কি, ফাৰ্ষ্ট ৰ' আৰু ছেকেণ্ড কলমত আছে। তো ফাৰ্ষ্ট ৰ' হ'লে এইটো, ছেকেণ্ড কলম হ'লে এইটো, আৰু কোনটো এলিমেণ্ট হৈ গ'ল, এইটো এলিমেণ্ট। তো A12 বুলি ক'লে আমি বুজিম এইটো এলিমেণ্ট। ঠিক তেনেকৈ তোমালোকে কোৱাচোন এতিয়া A33 বুলি ক'লে কোনটো এলিমেণ্ট হ'ব, নিশ্চয় ক'ব পাৰিছা চাগে। কোনটো হ'ব, থাৰ্ড ৰ' আৰু থাৰ্ড কলমত থকাটো। তো থাৰ্ড ৰ' হ'লে কোনটো, ফাৰ্ষ্ট ৰ', ছেকেণ্ড ৰ', থাৰ্ড ৰ', এইটো হৈছে থাৰ্ড ৰ', আৰু এইফালে থাৰ্ড কলম এইটো। সো এই এলিমেণ্টটো হ'ব আমাৰ 1। ঠিক তেনেকৈ এতিয়া ক'ব পাৰি মানে A34 মানে কি, থাৰ্ড ৰ' ফৰ্থ কলম, থাৰ্ড ৰ' কোনটো, এইটো থাৰ্ড ৰ', ফৰ্থ কলম এইটো, গতিকে এইটো এলিমেণ্ট মানে 0 হ'ব। তো বুজি পাইছা চাগে, একদম সিম্পল। সো ইয়াৰ পিছত আছে আমাৰ অৰ্ডাৰ। মেট্ৰিক্সৰ অৰ্ডাৰ কাক কয় আমি সেইটো জানিব লাগে এতিয়া। তো মেট্ৰিক্সৰ অৰ্ডাৰটো একদম সিম্পল। এক্সাম্পল দুটাৰ পিছতে লিখিবা, অৰ্ডাৰ অফ এ মেট্ৰিক্স। অৰ্ডাৰটোক কয় মেট্ৰিক্সৰ ঘাত, মৌলিক অক্ষৰ ঘাত, আৰু ইংলিছত কওঁ আমি অৰ্ডাৰ অফ এ মেট্ৰিক্স। তো অৰ্ডাৰটো হৈছে কি, এই যে আমি ইয়াতে যে লিখি আছো, এইটো কি মেট্ৰিক্স কয়, 2/3 মেট্ৰিক্স, এইটো হৈছে 3/4 মেট্ৰিক্স, এইটোকে কয় মেট্ৰিক্সৰ অৰ্ডাৰ। তো তাৰমানে সিম্পলি যদি মই লিখি দিওঁ ইয়াতে, অৰ্ডাৰ ইকুৱেল আমি কি বুলি ক'ম, নাম্বাৰ অফ ৰ', মাজত ক্ৰছ চিনটো দিম, আৰু ইয়াতে লিখিম নাম্বাৰ অফ কলম। তো নাম্বাৰ অফ ৰ' এইটো কি বুলি পঢ়িম বুলি কৈছিলো, বাই। তো নাম্বাৰ অফ ৰ' বাই নাম্বাৰ অফ কলম। তো গতিকে
এই মেট্ৰিক্সটোৰ অৰ্ডাৰ কিমান এইটো এটা মই নাম দি ললো সাপোজ এইটো বি মেট্ৰিক্স তো এতিয়া যদি মই লিখো অৰ্ডাৰ অফ বি কি হ'ব নাম্বাৰ অফ ৰ কেইটা আছিল 2 নাম্বাৰ অফ কলম কিমান আছে 3 গতিকে এইটো হ'ব 2/3 মেট্ৰিক্স ঠিক তেনেকে এইটো এটা মই নাম দিলো সাপোজ ডি নাম দিছো তো এই ডি মেট্ৰিক্সটোৰ অৰ্ডাৰ কি হ'ব অৰ্ডাৰ অফ ডি এইটো যে লিখিছো নাম্বাৰ অফ ৰ 3 আছে নাম্বাৰ অফ কলম 4 আছে তো 3/4 তো এইটো আৰু চোৱা এই মেট্ৰিক্সত ইয়াতে মই নাম্বাৰ লৈছো নাম্বাৰৰ সলনি তো এটা ফাংচন আহিব পাৰে সাপোজ এখিনি লিখি লোৱা পজ কৰি লবা ভিডিওটো পজ কৰি লৈ লিখিবা পজ কৰা সো আমাৰ আৰু কি আহিব পাৰে মেট্ৰিক্সত নাম্বাৰৰ ঠাইত ফাংচন আহিলে আমি মেট্ৰিক্স বুলি কম সাপোজ যদি মই এনেকৈ লিখো x³ x - 1 x + 2 তো এইবিলাক হৈছে এটা ফাংচন সো নাম্বাৰৰ ঠাইত মই কি লিখিছো ফাংচন লিখিছো তেতিয়া এইটো কি কম মেট্ৰিক্স বুলি কম সো এই মেট্ৰিক্সটোৰ অৰ্ডাৰ কি হ'ব নাম্বাৰ অফ ৰ কিমান আছে 2 নাম্বাৰ অফ কলম আছে কি 2 দ্যাট মিন্স অৰ্ডাৰটো হ'ব 2/2 মেট্ৰিক্স ঠিক তেনেকে সাপোজ এতিয়া তোমালোকক মই যদি কওঁ এটা মোক 3/2 মেট্ৰিক্স লিখিব লাগে আমি এটা 3/2 মেট্ৰিক্স লিখি দেখাব লাগে যিকোনো নাম্বাৰ লৈ দেখাব লাগে তো আমি কি কৰিম আমি যিকোনো 1 2 3 নাম্বাৰ লোৱাৰ হলনি আমি জেনাৰেল ফৰ্মটো লিখিম তো জেনাৰেল ফৰ্মটো আমাৰ কেনেকৈ আছিল 3/4 লিখিব লাগিলে আমাৰ কি হ'ব লাগিব নাম্বাৰ অফ ৰ আহিব লাগিব 3 হয় না এফালে ৰ কিমান হ'ব লাগিব 3 আৰু নাম্বাৰ অফ কলম হ'ব লাগিব আমাৰ 2 হয় না তো গতিকে আমি এনেকৈ লিখিম জেনাৰেল ফৰ্মত লিখিম এলিমেন্ট বিলাক লম এনেকৈ a11 ফাৰ্স্ট ৰ ফাৰ্স্ট কলমত আছে a11 নেক্সট টু আহিব a12 হয় না তো কলম কিমানটা আছে দুটাই কলম গতিকে এইটো আমাৰ এনেকৈ ফাৰ্স্ট কলম হৈ যাব এইটো সেকেন্ড কলম হৈ যাব সো ইফালে আৰু লিখিব লাগিব নেকি আমি আৰু লিখিব নালাগে কাৰণ আমাৰ কলম দুটাই আছে এনেকৈ ফাৰ্স্ট কলম আহিব সেকেন্ড কলম আহিব ঠিক তেনেকৈ আমি সেকেন্ড ৰ কাৰণে কি লিখিম a21 a22 হৈ গ'ল সেকেন্ড ৰ ঠিক তেনেকৈ সোৱা থাৰ্ড ৰ a31 a32 এইবিলাক দিব নালাগে আৰু তো এইটোৱে হৈছে আমাৰ কি 3/2 মেট্ৰিক্স তো সোৱা ইয়াতে আমাৰ নাম্বাৰ অফ ৰ কিমান আছে 1 2 3 নাম্বাৰ অফ কলম সোৱা 1 2 তো মিলি গৈছে গতিকে এইটোক আমি কি কম 3/2 মেট্ৰিক্স তো লিখিব পাৰিবা চাগে তো এতিয়া সোৱা সাপোজ আমি এটা 2/3 মেট্ৰিক্স লিখিব লাগে আমি জেনাৰেল ফৰ্মত লিখিম সো 2/3 এটো মানে কি বুজিছো আমি নাম্বাৰ অফ ৰ হৈছে 2 এন্ড নাম্বাৰ অফ কলম হৈছে 3 সো আমি সোৱা এলিমেন্ট বিলাক আমি এনেকৈ লিখি যাম a11 ফাৰ্স্ট ৰ ফাৰ্স্ট কলমত আছে নেক্সট কি হ'ব a12 ফাৰ্স্ট ৰ সেকেন্ড কলমত আছে আমাৰ কলম কেইটা আছে নাম্বাৰ অফ কলম 3 গতিকে আমাৰ 3 লৈকে যাব a13 ফাৰ্স্ট ৰ থাৰ্ড কলমত তাৰপিছত আমি লিখিম নেকি a14 টো লিখো আৰু a14 লিখি দিলে এইটো ফোৰ্থ কলম হৈ যাব ইয়াতে নাম্বাৰ অফ কলম 3 হে আছে 4 লৈকে তো নাই ইয়াতে হে নেক্সট আমাৰ ৰ কিমানটা আছে দুটা আছে গতিকে a21 নেক্সট আহিব a22 a23 তো এইটোৱে হৈ গ'ল আমাৰ 2/3 মেট্ৰিক্স জেনাৰেল ফৰ্মত লিখিলে এনেকৈ লিখিম সো নাম্বাৰ অফ ৰ হৈছে 2 নাম্বাৰ অফ কলম হ'ল 3 ঠিক তেনেকৈ এইটো লিখিলে আমি কেনেকৈ লিখিম আমাৰ নাম্বাৰ অফ ৰ হ'ব লাগিব 4 আৰু নাম্বাৰ অফ কলম 5 তো সোৱা a11 a12 a13 a14 ফোৰ্থ কলম লৈকে হৈ গ'ল কিন্তু আমাৰ কলম আছে 5 লৈকে a15 নেক্সট কি আহিব আমাৰ সেকেন্ড ৰ a21 a22 a23 a24 a25 a31 a32 a33 a34 a35 তো আমাৰ কিটা হৈ গ'ল তিনিটা হ'ল তো আৰু এটা ৰ লাগিব a41 a42 a43 a44 a45 তো এইটোৱে হ'ব আমাৰ 4/5 মেট্ৰিক্স হৈছে না মানে ইয়াতে আমাৰ নাম্বাৰ অফ ৰ 4 হৈ গ'ল ঠিক তেনেকৈ নাম্বাৰ অফ কলম হৈছে আমাৰ 5 সো তোমালোকে লিখিব পাৰিবা চাগে এতিয়া যদি মই তোমালোকক লিখিব দিও সাপোজ 4/2 মেট্ৰিক্স এটা লিখিব তুমি আকৌ লিখি দিব পাৰিবা তো এইটো আমি লিখিব জানিব লাগিব এইটো কেনেকৈ লিখি তো ইয়াৰ পিছত আমি দুটামান কোৱেশ্চন ডিসকাস কৰিম পজ কৰা সো এই কোৱেশ্চনটো চোৱা আমাৰ এটা এ মেট্ৰিক্স দিয়া আছে কি কি উঠিছে ৰাইট দা অৰ্ডাৰ অফ এ তো অৰ্ডাৰটো কি হ'ব ক'ব পাৰিছা চাগে নাম্বাৰ অফ ৰ কিমান আছে চোৱা
হৰাইজন্টেল লাইন এটা দুটা তিনিটা নাম্বাৰ অফ ৰ হৈছে 3 ঠিক তেনেকৈ নাম্বাৰ অফ কলম কিমান আছে চোৱা 1 2 3 4 1 2 3 4 সো নাম্বাৰ অফ কলম হৈছে 4 সো অৰ্ডাৰ কি হৈ গ'ল 3/4 তো নেক্সট কি লিখিব দিছে চোৱা write the total number of elements total number of elements কিমান হ'ব কিমান আছে দেখাতে গম পাই আছে ক্লিয়াৰলি 12 না আহিব তো তোমালোকে এইটো মনত ৰাখিবা total number of elements suppose matrix টো যদি আমাৰ ইয়াতে দি দিও লিখি অৰ্ডাৰ টো যদি আমাক m/n দিয়া থাকে তেতিয়া total number of elements কি হ'ব mn এটুৱে দুটা ক্ৰস প্ৰডাক্ট কৰি দিলে হৈ গ'ল এটা অৰ্ডাৰ আছিল আমাৰ 3/4 গতিকে টোটাল নাম্বাৰ অফ এলিমেন্ট আহিব 12 নেক্সট নাম্বাৰ 3 চোৱা কি উলিয়াব দিছে ৰাইট দ্য এলিমেন্টস a13 সো a13 means first row and third column থকা এলিমেন্ট তো ফার্স্ট রো হলে কোনটো এইটো থার্ড কলম ফার্স্ট রো থার্ড কলম এইটো হ'ব সো -1 আহিব নেক্সট কি লিখিব দিছে a22 সেকেন্ড রো সেকেন্ড কলম তো সেকেন্ড রো হলে এইটো আৰু সেকেন্ড কলম হলে এইটো গতিকে 0 আহিব নেক্সট আছে a24 সেকেন্ড রো ফোর্থ কলম সেকেন্ড রো ফোর্থ কলম এইটো আহিব 17 নেক্সট উলিয়াব দিছে a32 হলে থার্ড রো সেকেন্ড কলম তো থার্ড রো এইটো আৰু সেকেন্ড কলম হৈছে আমাৰ এইটো গতিকে এলিমেন্ট আহিব একদম সিম্পল হয় তো এনেকুৱা কোৱেশ্চনবিলাক পাৰিবা চাগে এক্সাৰসাইজত আছে তো তোমালোকে নিজে নিজে কৰি লবা তো ইয়াৰ পিছত আমি আৰু দুটামান কোৱেশ্চন ডিসকাস কৰিম সো কোৱেশ্চনটো চাই লোৱা if a matrix has 12 elements element কিমানটা আছে 12 টা then what are the possible orders it can have তো অর্ডার বিলাক কি কি আহিব পাৰে so 12 elements আছে that means আমাৰ 1/12 হ'ব পাৰে row 1 and column 12 এনা কৰে আহিব পাৰে নেক্সট কি হ'ব পাৰে 2/6 হ'ব পাৰে অৰ্ডাৰ number of row 2 and number of column 6 এনা কৰে এটা হ'ব পাৰে নেক্সট আৰু কি আহিব পাৰে 3/4 হ'ব পাৰে নেক্সট 4/3 হ'ব পাৰে ঠিক তেনেকৈ 6/2 হ'ব পাৰে আৰু কি হ'ব পাৰে and 12/1 হ'ব তো এইকেইটা হৈছে পসিবল অৰ্ডাৰ আৰু বেলেগ কিবা হ'ব পাৰিব নেকি আৰু বেলেগ নাই 1/12 2/6 3/4 4/3 6/2 and 12/1 ঠিক তেনেকৈ এইটো কোৱেশ্চনত চোৱা নাম্বাৰ অফ এলিমেন্টস কিমান কৈছে 17 হলে কি কি আহিব তো আমাৰ ইয়াতে আহিব 1/17 এইটো এটা হ'ব আৰু প্ৰাইম নাম্বাৰ দিয়া আছে গতিকে নেক্সট কি আহিব 17/1 তো ইয়াৰ বাহিৰটো আৰু বেলেগ হ'ব নোৱাৰে তো এইটো আমাৰ কি থাকিব নাম্বাৰ অফ ৰো 1 এণ্ড নাম্বাৰ অফ কলম 17 নাইবা নাম্বাৰ অফ ৰো আহিব 17 আৰু নাম্বাৰ অফ কলম আহিব 1 তো এনেকুৱা টাইপৰ হ'ব তো লিখিলো আইখিনি ভিডিওটো পজ কৰি এইখিনি লিখিলো আপোনালোকে construct a 2/3 matrix whose elements are given by aij equal half modulus of I plus j and the second question to say aij equal 2i minus j so আমি এটা 2/3 matrix এটা লিখিব লাগে আমি কনস্ট্ৰাক্ট কৰিব লাগে 2/3 matrix so কেনেকৈ কৰিম চোৱা একদম সিম্পল হয় আমাক এইটো ডেফিনেশনটো দি দিছে এলিমেন্টস বিলাক এইটো টাইপৰ আছে half of modulus I plus j so আমি 2/3 matrix টো ফাৰ্স্ট লিখি লম let a equal so তোমালোক অলৰেডি মই শিকাইছো অলপ আগতে 2/3 matrix এটা আমি জেনাৰেল ৰিপ্ৰেজেন্টেশনটো কেনেকৈ লিখিম 2/3 matrix এটা so number of row আছে 2 আৰু number of column 3 so a11 a12 number of column 3 so আৰু এটা আহিব a13 আৰু number of row হৈছে 2 তো সেকেন্ডটো আহিব a21 a22 a23 তো এইটো হৈছে আমাৰ 2/3 matrix হৈ গল এখানে নাম্বার অফ रो 2 এন্ড নাম্বার অফ কলাম 3 তো এখানে হৈ গল এতিয়া আমি এই ডেফিনেশনটো এপ্লাই কৰি আমি এই এলিমেন্ট বিলাক উলিয়াম
নেক্সট আমি লিখিম given aij equal half of modulus I plus j. So এইটো যেটো দিয়া আছে ইয়াৰ পৰা আমি কি লিখিব পাৰো a11 এলিমেন্টটো কিমান হ'ব half of I এর ভ্যালু কি আছে 1 j এর ভ্যালু কি আছে 1 so 1 plus 1 কিমান হ'ব এক সেকেন্ড এটা কাম কৰিবা এইটো মই মাইনাস কৰি দিম তেতিয়া বেছি ভাল হ'ব মডুলাস দিছো তো গতিকে প্লাস থাকিলে তো দিয়া নে দিয়া একে কথা মডুলাস দিলে হয় না প্লাস থাকিলে পজিটিভ নাম্বার আহিব তো মডুলাস তো থাকা না থাকা একেই হ'ব এটা মাইনাস কৰি দিলো তেতিয়া ভাল হ'ব তো ইয়াতে আমাৰ কি হৈ গল 1 minus 1 সো এখানে ভ্যালুটো কিমান পাবা 1 minus 1 মানে 0 0 into হাফ হলে তো 0 হৈ গল তো ইয়াৰ পিছৰ এলিমেন্ট বিলাক চাবা মই ইয়াতে লিখিম a11 টো পালো আমি নেক্সট a12 সো a12 এলিমেন্ট কেনেকৈ আহিব হাফ অফ মডুলাস i এর জায়গাত কি আছে 1 এন্ড j এর জায়গাত আছে 2 তো এখানে কিমান পাবা হাফ মডুলাস 1 minus 2 গতিকে মডুলাস -1 আহিব সো এখানে কিমান হ'ব মডুলাস -1 তো 1 এ হৈ গল আলটিমেটলি হাফ আহিব হয় না তো নেক্সট আহিল a13 হাফ অফ মডুলাস 1 minus 3 তো ইয়াতে কিমান আহিব -2 -2 মডুলাস ললে +2 তো হাফ ইনটু 2 তো 1 আহিব নেক্সট আহিল a21 তো হাফ মডুলাস 2 minus 1 সো এখানে কিমান হ'ব 1/2 নেক্সট ইয়াৰ পিছত চোৱা a22 2 minus 2 গতিকে এখানে 0 হৈ যাব নেক্সট a23 এলিমেন্টটো কেনেকৈ পাম হাফ 2 মডুলাস 2 minus 3 এখানে -1 হৈ গল মডুলাস ললে +1 সো আলটিমেটলি আহিব 1/2 so therefore a equal so এই ভ্যালু বিলাক ইয়াতে বহাই দিয়া a11 এর ভ্যালু পাইছো আমি 0 নেক্সট a12 হাফ a13 1 next a21 কিমান পাইছো হাফ a22 0 a23 হাফ তো এইটো আছে আমাৰ উলিয়াব লগা ম্যাট্ৰিক্সটো সো বুজি পাইছা চাগে সো এইখিনি সো ঠিক তেনেকৈ এইটো তোমালোকে নিজে ট্রাই কৰিবা এনেকুৱা কোৱেশ্চন আমাৰ এক্সাৰসাইজত এক্সাৰসাইজ 3.1 ত আৰু দিয়া আছে সো তোমালোকে নিজে নিজে কৰিবা সো এতিয়া ভিডিওটো পজ কৰি লোৱা পজ কৰি এইখিনি ধুনীয়াকৈ লিখি লোৱা আৰু এইবিলাক কৰিবা বাকি কেইটা সো নেক্সট আমি ডিসকাস কৰিম টাইপস অফ মেট্ৰাইসেস সো আমাৰ মেট্ৰাইসেস বিলাকৰ কিছুমান টাইপ আছে এইখিনি আমি এতিয়া ডিসকাস কৰি লওঁ সো নাম্বাৰ 1 रो मैट्रिक्स সো ইয়াৰ ডেফিনেশন বিলাক দীঘল দীঘলকে মই লিখি নাথাকো তোমালোকৰ কিতাপত ধুনীয়াকে লিখি দিয়া আছে এছামিজ মিডিয়ামৰ বিলাকো লিখি লবা কিতাপৰ পৰা মই জাস্ট বুজাই দিছো रो मैट्रिक्स একদম সিম্পল ডেফিনেশন হয় আমাৰ যদি ম্যাট্ৰিক্সটোত যদি অকল এটাই रो থাকে তেতিয়া এটো কি ক'ব रो मैट्रिक्स সাপোজ তোমাৰ কেনেকুৱা টাইপৰ মই एग्जांपल লিখি দেখাই দিছো 1 2 7 5 সাপোজ এইটো এটা ম্যাট্ৰিক্স এটা रो কেইটা আছে নাম্বাৰ অফ रो মানে এটাই আছে এইটোৱে অকল रो কলম কিমানটা আছে 1 2 3 4 কলম যদিও চাৰিটা আছে रो তো এটাই আছে গতিকে এইটো কি ক'ব আমাৰ रो मैट्रिक्स বুলি ক'ব এইটো আমি লিখিলে কেনেকৈ লিখিম এইটো আমাৰ অৰ্ডাৰ হ'ব 1/4 সো এনেকুৱা টাইপৰ অৰ্ডাৰৰ ম্যাট্ৰিক্সক কি ক'ব रो मैट्रिक्स আপুনি মই সিম্পলি লিখি দিওঁ रो मैट्रिक्स এইটো যদি रो मैट्रिक्स হয় aij এটা অৰ্ডাৰটো সদায় কি থাকিব ৰোত আমাৰ 1 থাকিব এটো যি নহলে হ'ব পাৰে কলমৰ সংখ্যাটো বাট ৰোৰ সংখ্যাটো 1 সো অৰ্ডাৰটো যদি এনেকুৱা হয় এটো হ'ব रो मैट्रिक्स ঠিক তেনেকৈ নেক্সট আমি লিখিম কলম मैट्रिक्स কলম मैट्रिक्स সো কলম मैट्रिक्सত আমাৰ কি হ'ব নাম্বাৰ অফ কলম এটাই থাকিব সাপোজ মই b বুলি লিখিছো bij বুলি লিখিছো মই এলিমেন্ট কেইটা হয়নে তো ইয়াতে আমাৰ অৰ্ডাৰটো কেনেকুৱা হ'ব লাগিব এনেকুৱা এটো 1 হ'ব লাগিব নাম্বাৰ অফ কলম যদি 1 থাকে তেতিয়া এটো হ'ব কলম मैट्रिक्स যদি एग्जांपल মই লিখো সাপোজ 1 2 7 6 তো এটো কি কলম मैट्रिक्स অৰ্ডাৰটো চোৱা ইয়াৰে
1 2 रो কিমান আছে 1 2 3 4 নাম্বার অফ रो আছে 4 এন্ড নাম্বার অফ কলম 1 তো গতিকে অর্ডার কি আছে 4/1 এটো 1 আছে গতিকে এটো হল কুলম ম্যাট্রিক্স ইয়াৰ পিছত আহিব ৰেক্টেংগুলাৰ ম্যাট্ৰিক্স rectangular matrix suppose 2/3 4/7 এনেকুৱা যদি অৰ্ডাৰ থাকে এইবিলাক rectangular matrix হ'ব suppose মই c বুলি লিখিলো aij লৈছো suppose c = aij আৰু ইয়াতে অৰ্ডাৰটো কলো m/n আৰু ইয়াতে কি হ'ব লাগিব m আৰু n এই দুটা নট ইকুৱেল হ'ব লাগিব তেতিয়া এটো কি হ'ব ৰেক্টেংগুলাৰ ম্যাট্ৰিক্স নাম্বাৰ অফ रो বেলেগ থাকিব নাম্বাৰ অফ কলম বেলেগ থাকিব নেক্সট ইয়াৰ পিছত নাম্বাৰ 4 লিখিবা স্কয়াৰ ম্যাট্ৰিক্স স্কয়াৰ ম্যাট্ৰিক্স d বুলি লিখিছো d = aij সো অৰ্ডাৰটো যদি মোৰ m/n থাকে এটা কি হ'ব লাগিব ইয়াতে স্কয়াৰ ম্যাট্ৰিক্স হ'ব লাগিলে সাপোজ a বুলি লৈছো 1 2 3 7 6 9 -1 0 0 সো এইটো এটা কি স্কয়াৰ ম্যাট্ৰিক্স কাৰণ অৰ্ডাৰটো কি আছে ইয়াতে 3/3 আছে হয় না দুইটা সেম আছে গতিকে এইটো হ'ব স্কয়াৰ ম্যাট্ৰিক্স আৰু স্কয়াৰ ম্যাট্ৰিক্সৰ অৰ্ডাৰ বিলাক আমি পঢ়োতে 3/3 এনেকে নপঢ়ি সিম্পলি আমি স্কয়াৰ ম্যাট্ৰিক্স অফ অৰ্ডাৰ 3 ডাইরেক্ট অর্ডার 3 বুলি কলি হইব অর্ডার 3/3 নকলো কথা না অর্ডার 3 তো বুজি পাইছা সাকে তো ইয়াৰ পিছত আহিব স্কয়াৰ ম্যাট্ৰিক্স হৈ গল নেক্সট আহিব আমাৰ ডায়াগোনাল ম্যাট্ৰিক্স সো এতিয়া আমি ডায়াগোনাল ম্যাট্ৰিক্স লিখি সো এবাৰ আছে আমাৰ নাম্বাৰ 5 ডায়াগোনাল ম্যাট্ৰিক্স সো ডায়াগোনাল ম্যাট্ৰিক্স জানাৰ আগত আমি ডায়াগোনাল এলিমেন্ট কাক কয় এইটো জানিব লাগিব ডায়াগোনাল এলিমেন্ট তো সোয়া আমি এলিমেন্ট বিলাক কেনেকৈ লিখিছিলো aij এনেকৈ লিখা আছিল মানে a11 a12 a13 এনেকৈ লিখিছিলো নহয় সো সোয়া যি বিলাক এলিমেন্টত এই সাফিক্স বিলাক সেম থাকে a11 a22 a33 সাপোজ a44 তো এনেকুৱা টাইপৰ এলিমেন্ট বিলাকক আমি কি কম ডায়াগোনাল এলিমেন্ট যিকোনো aii সাপোজ ajj তাৰ দুইটা যদি সেম থাকে বা a77 বুলিও কলো তো যদি এই সাফিক্স দুইটা যদি সেম থাকে তেতিয়া এটো কব ডায়াগোনাল এলিমেন্ট সো এতিয়া আমি ডায়াগোনাল ম্যাট্ৰিক্স টো চাম নাম্বার 5 ডায়াগোনাল ম্যাট্রিক্স সো ডায়াগোনাল ম্যাট্রিক্স কাক কব যদি এটা স্কয়াৰ ম্যাট্ৰিক্সৰ ডায়াগোনাল এলিমেন্ট বিলাকত বাদ দি বাকি সব বিলাক এলিমেন্ট যদি 0 হয় তেতিয়া হেতু কি কব ডায়াগোনাল ম্যাট্ৰিক্স সাপোজ আমি মই এটা एग्जांपल লিখি দেখাই দিও সাপোজ মই এটা ম্যাট্ৰিক্স লিখিছো 2 0 0 0 7 0 0 0 1 তো ইয়াতে চোৱা এটো কি পজিশনত আছে a11 এটো a12 a13 a21 a22 a23 a31 a32 a33 তো সো এইটো আছে a11 ত a22 a33 আছে তো এইটা কি ডায়াগোনাল এলিমেন্ট হয় না নহয় এটা আছে ডায়াগোনাল এলিমেন্ট অলপ আগতে কৈছো যদি সাফিক্সটো যদি সেম থাকে a11 a22 a33 এনেকুৱা এলিমেন্ট বিলাকক ডায়াগোনাল এলিমেন্ট কয় তো এই ম্যাট্ৰিক্সটো চোৱা এই ডায়াগোনাল এলিমেন্ট কেইটা বাদ দি বাকি নন ডায়াগোনাল এলিমেন্ট বিলাক আমাৰ কি আছে 0 আছে সো এনেকুৱা ম্যাট্ৰিক্স হবে কি কব ডায়াগোনাল ম্যাট্ৰিক্স সো ইয়াতে এইবিলাক 0 থাকিব পাৰে না থাকিব পাৰে হেতুলৈ কথা নাই কিন্তু আমাৰ যিবিলাক নন ডায়াগোনাল এলিমেন্ট আছে সেইবিলাক সদায় কি হ'ব লাগিব 0 হ'ব লাগিব সো মই ডেফিনেশন যদি লিখো সাপোজ সিম্পল কে লিখি দিছো আমাৰ কেনেকুৱা হ'ব লাগিব আমাৰ ডায়াগোনাল ম্যাট্ৰিক্স বিলাক সদায় স্কয়াৰ ম্যাট্ৰিক্স থাকে গতিকে ইয়াতে মই n/n বুলি লিখিছো দুইটা সেম লিখিছো কাৰণ ডায়াগোনাল ম্যাট্ৰিক্স হ'ব লাগিলে এটো স্কয়াৰ ম্যাট্ৰিক্স হ'ব লাগিব আৰু ইয়াতে আমাৰ কন্ডিশন আহিব where আমাৰ কন্ডিশনটো কি আহিব aij = 0 if i not equal to i not equal যে মানে কি এটো নন ডায়াগোনাল এলিমেন্ট
আৰু নন ডায়াগোনেল এলিমেন্ট বিলাক যদি 0 হয় তেতিয়া এটো কি হৈ যাব ডায়াগোনেল ম্যাট্ৰিক্স সো এটো হৈছে एग्जांपल বা আমি আৰু বেলেগ एग्जांपल লিখিব পাৰো সাপোজ বি মই যদি এনেকা লিখো 7 0 0 1 সো এটো এটা আম কি হ'ব ডায়াগোনেল ম্যাট্ৰিক্স ইয়াতে সোৱা নন ডায়াগোনেল এলিমেন্ট এইবিলাক আমাৰ কি হৈছে 0 আছে তো গতিকে এনেকুৱা ম্যাট্ৰিক্সক ক'ব ডায়াগোনেল ম্যাট্ৰিক্স সো ইয়াৰ পিছত আছে আমাৰ স্কেলাৰ ম্যাট্ৰিক্স সো স্কেলাৰ ম্যাট্ৰিক্স বিলাক একদম সিম্পল এইটো সো ডায়াগোনেল এলিমেন্ট ডায়াগোনেল ম্যাট্ৰিক্সত আমি কি পালো ডায়াগোনেল ম্যাট্ৰিক্সৰ নন ডায়াগোনেল এলিমেন্ট বিলাক 0 থাকে সো এতিয়া আমাৰ স্কেলাৰ ম্যাট্ৰিক্সত কি হ'ব বাকিখিনি সেমে জাস্ট এই যিবিলাক ডায়াগোনেল এলিমেন্ট আছে এইবিলাক ইকুৱেল থাকে সাপোজ এইটো যদি স্কেলাৰ ম্যাট্ৰিক্স হ'ব লাগিল হয় তেতিয়া আমাৰ কি হ'ব এইটো ইয়াতে 7 নাথাকে এইটো 2 হ'ব লাগিব এইটো 2 হ'ব লাগিব নাইবা এইটো 7 এইটো 7 এইটো 7 হ'ব লাগিব বুজি পাইছা তো মানে গোটেই কেইটা এলিমেন্ট ডায়াগোনেল এলিমেন্ট বিলাক সেম থাকিব লাগিব আৰু তাৰ লগতে নন ডায়াগোনেল এলিমেন্ট বিলাক 0 হ'ব লাগিব সো মই ইয়াতে সিম্পল কে লিখিছো ডেফিনিশন বিলাক লিখিবা বুকৰ পৰা সো নাম্বাৰ 6 scalar matrix suppose a equal aij তো scalar matrix হ'ব লাগিলে হয়তো কিন্তু স্কয়ার matrix হ'বই লাগিব এখানে মই n by n লিখিলো সো ইয়াতে আমাৰ কন্ডিশনটো কেনেকৈ আহিব where aij equal 0 এতিয়া 0 হ'ব when I not equal j তাহলে আমি গম পালো নন ডায়াগোনেল এলিমেন্ট বিলাক 0 আৰু ইয়াৰ লগতে কি হ'ব লাগিব k when k তুমি এটা যিকোনো কনস্ট্যান্ট লৈছো when I equal j সো I equal j মানে কি বুজি পালা I আৰু j যদি ইকুৱেল হয় তাৰ মানে এই এলিমেন্ট বিলাক কি হৈ যাব ডায়াগোনেল এলিমেন্ট সো ডায়াগোনেল এলিমেন্ট বিলাক কি হ'ব লাগিব এনি কনস্ট্যান্ট আৰু I not equal j লিখা আছে মানে কি নন ডায়াগোনেল এলিমেন্ট তো নন ডায়াগোনেল এলিমেন্ট বিলাক হ'ব লাগিব 0 তো তেতিয়া এটো কি হ'ব স্কেলাৰ ম্যাট্ৰিক্স হ'ব তো ইয়াতে লিখি দিবা এইখিনি পিছত লিখিবা where k is a constant সো বুজি পাইছা সাগে তুমি एग्जांपल লিখি দিও স্কেলাৰ ম্যাট্ৰিক্সৰ c বুলি লিখি দিও সাপোজ যিকোনো লৈছো 7 0 0 0 মই 4/4 ম্যাট্ৰিক্স লিখিম এটো মানে 4/4 লিখিম 0 এটো ডায়াগোনেল এলিমেন্ট হ'ব a22 গতিকে ইয়াতো 7 আহিব লাগিব 0 0 0 0 7 0 0 0 0 7 তো ইয়াতে সোৱা সব বিলাক ডায়াগোনেল এলিমেন্ট 7 আছে এটা কনস্ট্যান্ট আৰু নন ডায়াগোনেল বিলাক কি আছে 0 তো এটো হৈছে এটা স্কেলাৰ ম্যাট্ৰিক্স সো এতিয়া সোৱা এটো আমি ডায়াগোনেল ম্যাট্ৰিক্স বুলি ক'ব পাৰো ইয়াতো আমাৰ সোৱা নন ডায়াগোনেল বিলাক 0 আছে গতিকে এটো ডায়াগোনেল ম্যাট্ৰিক্স তো বুজি পাইছা না ইয়াতে কিছুমান পাজল লাগে একটা ম্যাট্ৰিক্সকে আমি কিয় বাৰে বাৰে বেলেগ বেলেগ কম তো এটো মানে পাজল হ'ব লগা নাই এটো ম্যাট্ৰিক্সক আমি স্কেলাৰ ম্যাট্ৰিক্স বুলিও ক'ব পাৰো কন্ডিশন স্যাটিসফাই কৰি আছে ঠিক তেনেকৈ এটো কি ক'ব পাৰো ডায়াগোনেল ম্যাট্ৰিক্স হয় এটো তাৰপিছত এটো আৰু কি ম্যাট্ৰিক্স এটো স্কয়াৰ ম্যাট্ৰিক্স হয় নে নহয় স্কয়াৰ ম্যাট্ৰিক্স হয় বুজি পাইছা না মই কি ক'ব খুজিছো সেটা বিকম পাজল হ'ব লগা নাই আৰু এটো এটা স্কয়াৰ ম্যাট্ৰিক্স এটো কি ডায়াগোনেল ম্যাট্ৰিক্স হৈ আছে স্কেলাৰ ম্যাট্ৰিক্স হয় এটো এটা এটো চোৱাচোন মই আৰু এটা एग्जांपल দিও সাপোজ মই এটা ইয়াতে ম্যাট্ৰিক্স লিখিছো 2 0 0 0 1 0 0 0 2 এটো স্কয়াৰ ম্যাট্ৰিক্স হয় নে নহয় স্কয়াৰ ম্যাট্ৰিক্স হয় অৰ্ডাৰ কি আছে ইয়াতে 3/3 স্কয়াৰ ম্যাট্ৰিক্স এটা মই যদি হতো এটো ডায়াগোনেল ম্যাট্ৰিক্স হয় নে নহয় এটো ডায়াগোনেল ম্যাট্ৰিক্স হয় নন ডায়াগোনেল এলিমেন্ট বিলাক 0 আছে এটা যদি মই হতো এটো স্কেলাৰ ম্যাট্ৰিক্স হয় নে নহয় স্কেলাৰ ম্যাট্ৰিক্স নহয় কিয় নহয় কাৰণ ইয়াতে আমাৰ ডায়াগোনেল এলিমেন্ট বিলাক সেম নহয় এটা বেলেগ বেলেগ আছে ডায়াগোনেল এলিমেন্ট তো বুজি পাইছা ন তো ইয়াৰ পিছত আছে আমাৰ আইডেন্টিটি ম্যাট্ৰিক্স সো আইডেন্টিটি ম্যাট্ৰিক্স বিলাক আছে কি এটা স্কেলাৰ ম্যাট্ৰিক্স জাস্ট কি হয় স্কেলাৰ ম্যাট্ৰিক্সত আমাৰ এই ডায়াগোনেল এলিমেন্ট বিলাক এনি কনস্ট্যান্ট কি হ'ব লাগে আৰু আইডেন্টিটি ম্যাট্ৰিক্সত কি হ'ব এই ডায়াগোনেল এলিমেন্ট বিলাক 1 হ'ব সো ডায়াগোনেল এলিমেন্ট যদি সব কেটা 1 থাকে আৰু নন ডায়াগোনেল এলিমেন্ট বিলাক যদি 0 থাকে তেতিয়া এইটো ক'ব আইডেন্টিটি ম্যাট্ৰিক্স সো একেলগে মই ইয়াতে শৰ্টকে লিখি দিছো নাম্বাৰ 7 আইডেন্টিটি ম্যাট্ৰিক্স ইয়াতে কি লিখিম সো ইয়াতে মই আই বুলি লিখিছো আইডেন্টিটি ম্যাট্ৰিক্স বিলাকক আমি আই ৰে ডিনোট কৰো
আৰু চোৱা ইয়াতে অৰ্ডাৰটো n/n সো অৰ্ডাৰটো যি থাকে ইয়াতে সাফিক্সত আমি হে লিখিম সো in লিখিছো মানে কি অৰ্ডাৰ হৈছে n/n সো যদি মই i2 বুলি লিখো তেতিয়া কি হ'ব অৰ্ডাৰ হ'ব 2/2 সো কি লিখিলো আইডেন্টিটি ম্যাট্ৰিক্স in ইকুৱেল aij n/n আৰু ইয়াতে কন্ডিশনত কি হইব জাস্ট ইয়াতে চেঞ্জ হ'ব এটো কি হ'ব 1 আহিব সো আইডেন্টিটি ম্যাট্ৰিক্স হ'ব লাগিলে কি aij n/n লৈছো স্কয়াৰ ম্যাট্ৰিক্স এইবিলাকো আইডেন্টিটি ম্যাট্ৰিক্স বিলাকো সো ইয়াতে কন্ডিশন আছে কি নন ডায়াগোনাল এলিমেন্ট বিলাক হৈছে 0 আৰু ডায়াগোনাল এলিমেন্ট যত যত i ইকুৱেল j সাফিক্স বিলাক সেম থাকিব এইবিলাক হ'ব 1 সো মই एग्जांपल লিখি দিও সাপোজ মই i2 লৈছো তাৰমানে মই 2/2 লিখিম 1 0 0 1 হৈছে না 2/2 ম্যাট্ৰিক্স এখন i2 লিখিছো নেক্সট যদি মই i4 বুলি লিখো কি ম্যাট্ৰিক্স লিখিম 4/4 1 0 0 0 0 1 0 0 0 0 1 0 0 0 0 1 এইটো হৈছে ম্যাট্ৰিক্স অফ অৰ্ডাৰ 4 সো ইয়াতো আমাৰ কি আছে ডায়াগোনাল এলিমেন্ট 1 আছে নন ডায়াগোনাল বিলাক 0 সো এই ম্যাট্ৰিক্সটো আমি ডায়াগোনাল ম্যাট্ৰিক্স বুলি ক'ব পাৰো নে সো ডায়াগোনাল বুলি ক'ব পাৰো স্কেলাৰ ম্যাট্ৰিক্স হয় এইটো হয় না কাৰণ আমাৰ ডায়াগোনাল এলিমেন্ট বিলাক সেম আছে আৰু এইটো এটা আইডেন্টিটি ম্যাট্ৰিক্স সো ইয়াৰ পিছত লাষ্ট আছে আমাৰ জিৰো ম্যাট্ৰিক্স তো জিৰো ম্যাট্ৰিক্সটো একদম সিম্পল জিৰো ম্যাট্ৰিক্সত কি হয় সব বিলাক এলিমেন্ট জিৰো থাকিব এইটোৱে হৈছে জিৰো ম্যাট্ৰিক্স তো নাম্বাৰ 8 লিখিবা so zero matrix a matrix is said to be zero matrix or null matrix বুলিও কয় said to be zero matrix or null matrix if all its elements are zero এই মাত্ৰ তোমালোক কৈছো গোটেই বিলাক যদি এলিমেন্ট জিৰো থাকে তেতিয়া এইটো কি হ'ব জিৰো ম্যাট্ৰিক্স it is denoted by o এটো ক্যাপিটেল লেটাৰ o ৰে ডিনোট কৰে তো ইয়াতে মই एग्जांपल দিও সাপোজ মই লৈছো যি কোনো তুমি লব পাৰা জিৰো গোটেই কেইটা কি থাকিব জিৰো থাকিব তো ইয়াতে জিৰো ম্যাট্ৰিক্সত অৰ্ডাৰটো যি কোনো হ'ব পাৰে ইয়াতে স্কয়াৰ ম্যাট্ৰিক্সে যে হ'ব লাগিব এনেকুৱা বুলি কথা নাই যি কোনো সাপোজ যদি মই এনেকৈ এইটো লিখো এটা এলিমেন্ট লৈছো এইটো এটা জিৰো ম্যাট্ৰিক্স সো অৰ্ডাৰ যি নহ'ব পাৰে সো ইয়াৰ পিছত আছে ইকুৱেলিটি অফ ম্যাট্ৰিসেস দুটা ম্যাট্ৰিক্সক আমি কেতিয়া ইকুৱেল বুলি কম সো দুটা ম্যাট্ৰিক্স ইকুৱেল হ'ব যদি ম্যাট্ৰিক্স দুইটাৰে অৰ্ডাৰটো সেম থাকিব লাগিব দুইটা অৰ্ডাৰ সেম আৰু তাৰ লগতে দুইটা ম্যাট্ৰিক্সৰে কৰেসপন্ডিং এলিমেন্ট বিলাক ইকুৱেল হ'ব লাগিব সো কৰেসপন্ডিং ইকুৱেল এলিমেন্টস বিলাক ইকুৱেল আৰু অৰ্ডাৰ যদি সেম থাকে তেতিয়া আমি ম্যাট্ৰিক্স দুইটাকে ইকুৱেল বুলি কম সো এটো মই লিখি দিছো equality of matrices two matrices A equal aij and B equal bij so দুটা ম্যাট্রিক্স লিখিছো A আৰু B two matrices A and B are said to be equal if and only if so number 1 আহিব they are of the same order so দুইটাৰে অৰ্ডাৰটো সেম থাকিব লাগিব আৰু নেক্সট কি কৈছো corresponding element বিলাক ইকুৱেল হ'ব লাগিব that means aij equal bij আৰু এইটো কাৰ কাৰণে হ'ব লাগিব সব বিলাক for all I and j সব বিলাক i আৰু j ৰ কাৰণে aij equal bij that means corresponding element বিলাক ইকুৱেল হ'ব লাগিব তেতিয়া আমি কি কম ম্যাট্ৰিক্স দুটাকে ইকুৱেল সো এতিয়া আমি কোৱেশ্চন দুটামান আকৌ কৰিম ইকুৱেলিটি অফ ম্যাট্ৰিসেছৰ লগত ৰিলেটেড কেইটামান কোৱেশ্চন আমি সলভ কৰিম পজ সো ইয়াতে আমি কি কৰিব লাগে x y আৰু z ৰ ভ্যালু উলিয়াব লাগে সো মই নাম্বাৰ 2 কৰি দিছো নাম্বাৰ 1 ইজি আছে দুটা ম্যাট্ৰিক্স ইকুৱেল সো কৰেসপন্ডিং এলিমেন্ট বিলাকো ইকুৱেল হ'ব সো আমি y ভ্যালু আহিব 4 z ৰ ভ্যালু আহিব 3 x ৰ ভ্যালু আহিব 1 তো এইখিনি আছে একদম সিম্পল আছে সেকেন্ডটো কৰি দিছো মই তো x + y 2 next 5 + z আৰু দিয়া আছে xy এইখিনি ইকুৱেল 6 2 5 8 সো ইয়াৰ পৰা আমি কি পাম দুইটা যেটো সেম আছে ইয়াৰ পৰা আমি লিখিব পাৰো x + y = 6 এটো লগত ইকুৱেল হ'ব নেক্সট আমি কি লিখিব পাৰিম
x, y, xy ইকুৱেল কি আহিব 8 আৰু এটা কি আছে 5 plus z 5 plus z ইকুৱেল আহিব 5 হয়না 5 plus z equal 5 so this implies এইটোৰ পৰা যদি আমি সিম্পলিফাই কৰো 5 5 ক্যান্সেল গল তো z equal কি আহিব 0 নাম্বার এটো নাম্বারিং কৰো নাম্বার 1 এটো নাম্বার 2 এটো ইকুয়েশনৰ পৰা z ৰ ভ্যালুটো পাই গলো 5 plus z equal 5 গতিকে z equal 0 তো আমি নাম্বার 1 আৰু 2 সলভ কৰিব লাগে ইয়াতে কৰিম মই ইফালে so 1 implies 1 ৰ পৰা মই y ভ্যালুটো উলিয়াই ইকুয়েশন টুত বহাই দিম তো y equal 6 minus x আহিব সো এটা যদি মই 2 ইমপ্লাইজ কৰি দিও কি পাম x into y ভ্যালুটো ইয়াতে পুট কৰি দিয়া 6 minus x equal 8 তো এখানে সিম্পলিফাই কৰিলে হ'ল এটা আহিব 6x minus x square equal 8 সো এখানে লিখিব পাৰো x square minus 6x plus 8 equal 0 so etu solve korile tomaloke paba x equal 2,4 2 aru 4 aiba aru next eti ami y value to uliabo lage so y value ki aiba if x equal 2 then y equal kiman aiba 6 minus 2 so 4 aru if x equal 4 then y equal kiman aiba 6 minus 4 2y so ultimately আমি आंसर to কি পালো এটা লিখি দিও x equal আহিব প্ৰভাৱ ওপৰত লিখি দিও so আমাৰ आंसर to কি পালো আমি therefore x equal 2 y equal 4 আৰু z equal 0 এইটো হ'ব পাৰে নাইবা কি আহিব পাৰে x equal 4 y equal 2 আৰু z equal 0 so এইটো হৈছে आंसर so এনেকুৱা কোৱেশ্চন আৰু আছে এক্সাৰসাইজত তো নিজে নিজে ট্ৰাই কৰিবা so ইয়াৰ পিছত আমাৰ আহিব অপাৰেশনস অন মেট্ৰিসেস so আমি এইখিনি কথা আমি নেক্সট ক্লাছত ডিসকাস কৰিম অপাৰেশনত আমি কি পঢ়িম আমি মেট্ৰিক্স বিলাক কেনেকৈ এড কৰি মেট্ৰিক্সৰ এডিশন মেট্ৰিক্সৰ সাবট্ৰাকশন তাৰ পিছত মেট্ৰিক্স বিলাকক স্কেলাৰেৰে কেনেকৈ মাল্টিপ্লাই কৰিম নাম্বাৰ বিলাকেৰে তাৰ পিছত আমি পঢ়িম মেট্ৰিক্সৰ মাল্টিপ্লিকেশন দুটা মেট্ৰিক্স আমি কেনেকৈ মাল্টিপ্লাই কৰিম আমি সেইখিনি কথা নেক্সট ক্লাছত ডিসকাস কৰিম সো আজিৰ ক্লাছটো যিখিনি পঢ়ালো এইখিনি ভালকৈ প্ৰেক্টিস কৰিবা আৰু এনেকুৱা ধৰণৰ যিবিলাক কোৱেশ্চন আছে এক্সাৰসাইজ 3.1 ৰ গোটেই এইবিলাক কোৱেশ্চন সলভ কৰিবা সো আমি নেক্সট ক্লাছত বাকিখিনি পঢ়িম সো থ্যাংক ইউ